নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে ৰাতিপুৱা ঘৰৰ কিছু কাম যিহেতুকে ইয়াত দেখিছে মাটি কাটি পেলানি লৈ যাবলগীয়া হৈছে ঘৰৰ ভেটিলৈ, কাৰণ নকৰিলেও নহয়, সেয়েহে লাহে লাহে কৰি আছোঁ। বন্ধুসকল, আপোনালোকে এনেধৰণে কৰেনে? আৰু কোনে কোনে কৰি ভাল পায় জনাবচোন দেই, নাপাহৰিব কিন্তু, কাৰণ আমি ভাল পাওঁ আৰু ৰাতিপুৱা গাটো গৰম কৰিবৰ কাৰণে বিৰাট মজা। সেইটো কাৰণে ৰাতিপুৱাই কুঁৱলী দেখিছেনে? কুঁৱলী ফাকে ফাকে মাটি কঢ়িয়াই আছোঁ। উপায় নাই, নকৰিলেও নহয়, সেয়েহে কৰি আছোঁ। আৰু এতিয়া লাহে লাহে বাৰীখনলৈ সোমাই দুকুৰ মাৰিবলৈ আৰম্ভ কৰিলোঁ, কাৰণ কিবা এটা যদি গুজি নথওঁ খাবলৈনো পাম ক'ত। এইফালে পুলিকেইটা দেখিছেনে? যিহেতুকে গুটি দিছিলোঁ বন্ধুসকল, ইয়াতে আছে আপোনাৰ বডিমাহৰ গুটি দুটা আৰু এটা ৰঙালাও গুটি ধুনীয়াকৈ দিছিলোঁ এইটো লাইনত। এয়া চাওক গজিছে ধুনীয়াকৈ। এতিয়া যিহেতুকে মাটি চপাই দিছোঁ লাহে লাহে অলপ অলপকৈ, কাৰণ এইকেইদিন বৰষুণ দিছে, খুবেই ভাল লাগিছে। আৰু এইফালে এয়া পুলি ওলাই আছে চব, বুজিছেনে? ইয়াতো আছে বডিমাহৰ পুলি। আৰু এইফালে ওপৰলৈ হেন্দালিখন, যিহেতুকে অলপ কৈছিলোঁ যে মই ৰঙালাও লগাই আছোঁ। এইফালে চকু লাগিছে আৰু কলিয়াইছে আৰু লাহে লাহে, বুজিছেনে? বগাইছে আৰু, কাৰণ চাংখন এইফালে কোমোৰা ৰঙালাওজোপা বগাইছে, ভাল লাগিছে। যিহেতুকে কষ্টৰ ফলত কিবা এটা নহয় খাবলৈ পাম ন। এই চব ধুনীয়াকৈ কলিয়াইছে আৰু এটা লগাই থোৱা আছে 4জোপা। আৰু এইফালে কাষত দি থোৱা আছে বেঙেনা পুলি, দেখিছে নাই? বেঙেনা পুলি কাষে কাষে দি থোৱা আছে, খুব ধুনীয়াকৈ উঠিছে। এসাঁজ যতটো সম্ভৱ আপোনালোককো খুৱাব পাৰিম চাওক, কাৰণ এতিয়া ইয়াতে ধুনীয়াকৈ মাটি চাটি চপাই মেলি আজৰি হ'লোঁ। আৰু এতিয়া যামগৈ আগফালে এখন আছে, দেখাম বোলো, লগত কোৰখন দিছে নাই, এইবিলাকে কৰি মেলি থাকোঁ আৰু লাহে লাহে ঘৰৰ কামো আৰম্ভ কৰিম বুলি ভাবি পেলাই শিল উঠাই থৈ দিছোঁ, দেখিছেনে? এইয়া এইটো ঘৰটো বনাই থকা হৈছে। আৰু এতিয়া বৰ্তমান আমি আছোঁ এইটো ঘৰত, ভঙা চিঙা ঘৰ তাতে যেনে তেনে সোমাই আছোঁ আৰু, যিহেতুকে দেউতাই বনাই থৈ গৈছে ন। ভঙা চিঙা হ'লেও বহুত মৰমত দিছে কিন্তু ঘৰটো, আৰু দেউতাৰ মৰম আশীৰ্বাদ, নহয়নে? সেইটো কাৰণে এনেধৰণে আছোঁ। আৰু এইফালে ৰাতিপুৱাৰ পৰা ইয়াতে শিল উলিয়ালোঁ, ইয়াতে গোটেই শিল হৈ আছে, দেখিছেনে? চক গাঁত খানি খানি শিল উলিয়াই আছোঁ আৰু লাহেকৈ ভেটিলৈ উঠাই আছোঁ। আৰু যিহেতুকে এতিয়া যাম এইখন পাচলি বাৰী, ইয়াতে আছে কিছুমান পুলি, ইয়াতে ৰঙালাও পুলি লগোৱা আছিলে, চব হেণ্ডেলত উঠিছে ধুনীয়াকৈ। ঘৰৰ ৰুমবিলাকত চলিং কৰি থকা হৈছে। এইফালে আছে আমাৰ হৰিভকত হৰা, চলিং কৰা পদ্ধতিটো আজিহে গম পালোঁ, কাৰণ যিহেতুকে কুটুম মিস্ত্ৰীৰ কাৰণে কথাটো গম পালোঁ। চক শিলগুটিবিলাক সদায় সাৰাকৈ দিব লাগে। এতিয়া এনেধৰণে পেলাই থৈছিলোঁ, এনেধৰণে নহয়, এনেধৰণে পেলোৱা কি লগতে পেলাইছোঁ গোটেইকেইজনে, নহয় জানো? এইটো গুটি টিকুৰা টিকুৰিতহে আজি সম্পূৰ্ণ হ'লগৈ। এটা গুটি আগলৈ প্ৰথমতে দি তাক টিকাওঁতে ৰুমটোত সম্পূৰ্ণ শিলগুটি ভৰি পৰিল। চাম বাৰু, এয়া চক এতিয়া বৰ্তমান চলিং কৰি থকা হৈছে। চক কোমোৰা হেন্দালি, জলকীয়া পুলি ধুনীয়াকৈ জলকীয়া লাগিছে আৰু কোমোৰা গুটি দি থোৱা আছে এইফালে চব, কাৰণ এইখন হেন্দালি উঠাব লাগিব। কোনে কোনে চিনি পাইছে এই শাকবিধ? আৰু এইফালে যোৱাকালি ধনিয়া সিঁচি ধুনীয়াকৈ ঢাক মাৰি থৈ দিছোঁ। এতিয়া লাহেকৈ এডোখৰ কোৰ মাৰি ল'লোঁ। আৰু বাকীবিলাক এইফালে আছে, যিহেতুকে কবি লগাইছিলোঁ, ওলকবি এইফালে তলে উঠি আছে এতিয়া, কাৰণ যিহেতুকে লাইখিনি যিহেতুকে বুঢ়া হৈছে আৰু গুটিখিনি এতিয়া উঘালি দিলে ধুনীয়া হৈ পৰিব। আৰু এইফালে আছে বডি, ফ্ৰেঞ্চবিন, সকলোখিনি। এইফালে আছে ওলকবি, এইফালেতো চব জলকীয়া। বৰ্তমান সময়ত এতিয়া এই কোমোৰাটোৰ দাম কিমান হ'ব কওক? এই কোমোৰাটো দেখিছেনে? এটাই কোমোৰা ধাৰ নাখালে বাৰু, দুটা খালোঁ, এটা এই টিঙৰ ওপৰত লাগিছিলে, এটা ইয়াত লাগিলে। আৰু এইফালে এতিয়া বৰ্তমান এই হেন্দালিত বগাই আছে, দেখিছেনে? এয়া
এইবিলাক আমাৰ জানমণি কৈছে এই ক'ত খৰি পৰিবি এতিয়া মানে ভেটিটো চফা কৰি থকা হৈছে যিহেতুকে ঘৰটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ এইফালে আমাৰ ৰমেন ভাই আছেই নহয় ৰমেন হয় লাগি থাক আৰু মই এতিয়া কোমোৰাটো কাটিব লাগে কাৰণ জেগাডোখৰ চফা কৰিব লাগে সেইটো কাৰণে কাটি কুটি আজৰি কৰি লওঁ কোমোৰাটো কেনেকুৱা লাগিছে বুজিছে নাই জুতজুই কোমোৰা আকৌ কিমান দাম হ'ব জনাবচোন দেই এতিয়া বৰ্তমান যিহেতুকে কাটি দিলোঁ এইফালে চাওক জুতজুই কোমোৰা এটা ধুলেই আৰু এইফালে ফচৌ কি কৰি আছ এই ফচৌ তই কোৱা পাৰিলে গৈছিল না কোৱা পাৰিলে এইফালে এতিয়া আমাৰ ৰমেন ভাই হেন্দালি ভাঙি দিছে আৰু এটা কোমোৰা লগা হেন্দালি হয় নাই আৰু এইফালে জানমণি পাছফালে বহি আছে এতিয়া কোমোৰাটো যিহেতু ছিঙি ল'লোঁ এতিয়া ইয়াক লাহেকৈ থ'ব লাগিব কোনটো মতা হাঁহ ইয়াৰ লগত বলি হ'ব সেইটো আৰু সময়ে পোৱা যাব সময়ত এইবাৰ আহিলোঁ ভেদাইলতা ছিঙিবলৈ এইফালে চাওক ইমান ধুনীয়া ভেদাইলতা পাত দেখিছেনে চিনি পাইছেনে ভেদাইলতা পাত চাওক একদম গছলৈ পূৰা উঠি গৈছে এতিয়া লাহেকৈ ইয়াৰ পৰাই পাত অলপ ছিঙি লওঁ যিহেতুকে আজি কুচিয়া আনিছে বোলে আমাৰ ভাইটিয়ে তাকে কুচিয়াৰ লগত খাবৰ কাৰণে ভেদাইলতা লাগিব ন ভেদাইলতা নৰসিংহ কি কি দিম আপোনালোকক সকলোখিনি দেখাম আজি আপোনালোকে খায় নে নাখায় জনাবলৈ কিন্তু নাপাহৰিব চব ভেদাইলতা ছিঙি আছোঁ আৰু এইফালে ছিঙি থৈ গৈছোঁ ইয়াতে খৰাহি এটা লৈ অহা নাই খৰাহিটোত মানে যিহেতুকে থ'ম আৰু লাহেকৈ পিচিম আপোনালোকক দেখাম এইফালে ভাইটিও কাম কৰি আছে ঘৰৰ ভেটিত মেন দনাদন লাগি থাক আৰু এইবাৰ ডাইৰেক্ট বিচাৰি আহিলোঁ বাৰীখনলৈ মানে এই বিলঙনি চাওক এডাল এই বিলঙনি হয়নে বিলঙনি 3টা আগ ল'ব লাগে এটা এইটো আৰু এটা আগ কুমলীয়া আগ ল'ব লাগিব কুমলীয়া আগ বিলঙনি কিন্তু কুমলীয়া মানে বিলঙনি আগ নাই বুজিছেনে এই ইয়াত পাই গ'লোঁ এইটো 3টা আগ আৰু ল'ব লাগিব এতিয়া চটপাত বোলক সেই হাবিলে সোমাই যাব লাগিব চটপাত আগ আনিবলৈ কাৰণ যিহেতুকে খাদ্যটো খাব লাগিব যেতিয়া বিচাৰি খাব লাগিব হয় নহয় সেইটো কাৰণে সোমাই আহিলোঁ হাবিলে এইটো চক এইটো চটপাত গছ চিনি পাইছেনে কোনে চিনি পাইছে এতিয়া ল'ব লাগিব এই কুমলীয়া পাতটো এইটো চক বছ এইটো কিন্তু হাতৰ বেক চাইডত লাগিলে বিৰাট খজুৱাই সেইটো কাৰণে সাৱধান এয়া হ'ল চটপাত এতিয়া এটা আগ লৈ ল'লোঁ মানে কুমলীয়া পাত হৈ যাব আৰু আছে এতিয়া গাহৰি লতা বলক গাহৰি লতা বুটলি লওঁ ফামিলি আহি গাহৰি লতা কাষ পাই গ'লহি চিনি পাইছেনে এইজোপা চক গছজোপা এইজোপা এই ডালটোত লাগি আছে চাওক এইজোপাই হ'ল গাহৰি লতা কিছুমানে পহু লতা বুলি কয় কিছুমানে গাহৰি লতা বুলি কয় আমি গাহৰি লতা বুলি কওঁ পহু লতা বুলিও কওঁ যোনে যি কয় আপোনালোকে যদি খাবলৈ ইচ্ছা কৰে খাই চাব পাৰে এসাঁজ বনাই যিহেতুকে মই এয়া লৈ ল'লোঁ 3টা আগ বুজিছেনে এতিয়া ধুনীয়াকৈ বনাম দেখাই থাকিম চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নাপাহৰিব এইফালে ৰঙালাও হেন্দালি